সংগীতা ৰংগমঞ্চৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে আদৰিছোঁ। প্ৰিয় দৰ্শক, এতিয়া হৈছে গৰমৰ বন্ধৰ সময়। আপোনাৰ বা মোৰ নহয়, কণমানিসকলৰ, বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ নহয় জানো? গতিকে তেওঁলোকে এতিয়া জিৰণি সময়কণত তেওঁলোকে মনে বিচৰা ধৰণে বিভিন্ন কাৰ্যকলাপ কৰি গৈ আছে। আৰু তাৰ ভিতৰত আজি আমাৰ ষ্টুডিঅ' মজিয়াত একেবাৰে মৰম লগা কেইগৰাকীমান কণমানি আহিছে। তেওঁলোক আহিছে অসমৰ সাংস্কৃতিক ঐতিহ্যৰে ভৰপূৰ এখনি ঠাই, সেয়া হৈছে দৰং জিলা। তাৰ মাজৰ পৰা কোনোবাই টংলা আৰু কোনোবাই খৈৰাবাৰীৰ পৰা আহিছে। গতিকে আহক জানো তেওঁলোকনো কোন, আৰু লগতে এই অনুষ্ঠানটিত আমাৰ এওঁলোক কণমানি শিল্পী কেইগৰাকীক সোণত সুৱগা চৰাবলৈ তেওঁলোকক সহযোগ কৰিবলৈ আমাৰ অসমৰ স্বনামধন্য কেইগৰাকীমান বাদ্যশিল্পী আছে। আহক তেওঁলোককো আমি অনুষ্ঠানটিলৈ আদৰো। বহুত বহুত স্বাগতম জনাইছোঁ। জোৰে জোৰে হাত চাপ কৰিম। যিহেতুকে মই আপোনালোকক কৈছোঁ যে এয়া হৈছে শিশুসকলৰ প্ৰতিভা বিকাশৰ এখনি মঞ্চ, এয়া হৈছে ৰংগমঞ্চ। আৰু এই ৰংগমঞ্চ অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিশুসকল আহে, আৰু এওঁলোকো ইতিমধ্যে আপোনালোকক কৈছোঁ যে এওঁলোক খৈৰাবাৰী আৰু টংলাৰ পৰা আহিছে। গতিকে আজি চাবলৈ বিচাৰিছোঁ যে টংলা আৰু খৈৰাবাৰীৰ মাজত যদি আমি এখন প্ৰতিযোগিতা পাতি দিওঁ কেনেকুৱা হ'ব? নাই প্ৰিয় দৰ্শক, ৰংগমঞ্চ কোনো প্ৰতিযোগিতাৰ নাম নহয়। ৰংগমঞ্চ হৈছে আমাৰ শিশুসকলৰ মনে বিচৰা ধৰণে যাবলৈ বিচৰা এটা পথৰ সূচনা, আৰু আমাৰ নেশ্যন এনি ফালৰ পৰা আমাৰ এটি ক্ষুদ্ৰতম প্ৰয়াস তেওঁলোকৰ এইখনি মঞ্চ। আহক পলম নকৰোঁ, আজি আমাৰ উপস্থিত হোৱা এই 5 গৰাকী শিশুৰ সৈতে আমি চিনাকি হওঁ। প্ৰথমতে মই একেবাৰে মাইক্ৰফোনো লৈ আছে, খুব মৰম লগাকৈ পৰি নিচিনাকৈ এগৰাকী মৰম লগা মানসপ্ৰিয়া আহিছে, হয়নে? নামটো ঠিকে কৈছোঁনে? নামটো কৈ দিয়াচোন, আৰু কোন স্কুল আৰু কোন ক্লাছত পঢ়ি আছা কোৱা মাইক্ৰফোনত। নমস্কাৰ, মোৰ নামটো মানসপ্ৰিয়া বাগলাৰী আৰু মই ক্লাছ 6ত পঢ়োঁ, আৰু মোৰ স্কুলৰ নামটো হ'ল অক্সিলাম কনভেণ্ট হাই ছেকেণ্ডাৰী স্কুল। অ'কে, আৰু মানসপ্ৰিয়া কাৰ লগত আহিছা? মা আৰু পাপা। মা আৰু পাপা। আৰু মানসপ্ৰিয়াই গৰমৰ বন্ধত কেনেকৈ কি পৰিকল্পনা কৰিছে বা কেনেকৈ কটাইছে এইবোৰ কথা পাতিম, কিন্তু মানসপ্ৰিয়াক আজি খুব মৰম লাগিছে, আৰু আমাৰ এই অনুষ্ঠানটিলৈ তোমাক আদৰিছোঁ। অকণমান জোৰে জোৰে হাত চাপৰি আটায়ে মানসপ্ৰিয়াক আমি স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ একেবাৰে মৰম লগাকৈ একদম ৰাফ এণ্ড টাফ হৈ থকা আমাৰ ৰিজিনাৰ কাষলৈ, হয়নে? ৰিজিনা, মাইক্ৰফোনটো লোৱা, তোমাৰ বিষয়ে কোৱা, তোমাৰ নামটো, কোন ক্লাছত পঢ়ি আছা, কোন স্কুল? নমস্কাৰ, মোৰ নাম শ্ৰী ৰেজিনা ৰাভা। মই শিশু জ্যোতি জাতীয় বিদ্যালয়ত পঢ়োঁ। মই ক্লাছ 6ত। অ'কে, আৰু আজি গান শুনাবানে? শুনাম। সাজু আছা পূৰা? আছোঁ। বঢ়িয়া। লগতে ভলীবলো খেলিবা নেকি? বাৰু, মই ৰিজিনাক আমি স্বাগতম জনাবলৈ অকণমান জোৰে জোৰে হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ চবকে। বঢ়িয়া। এইবাৰ মাইক্ৰফোনটো তেওঁক দিবলৈ অনুৰোধ কৰিছোঁ, আৰু তেওঁ হৈছে ৰিজিনা। ৰিজিনা, কি গাবা? ইমান সুন্দৰ নাম। নামটো কোনে থৈছে বাৰু, গম পোৱানে? কোনে? মা আৰু দেউতাই থৈছে ন? আৰু আজি কি শুনাবা? জুবিন গাৰ্গৰ মনৰ নিজানত। জুবিন গাৰ্গৰ মনৰ নিজানত। বৰ ভাল লাগিব, বহুত নামত শুনিম। সকলোৱে সাজু আছা শুনিবলৈ? হ'ব, জোৰে জোৰে হাত চাপৰি তেনেহ'লে। অল দ্য বেষ্ট, গোৱা।
বেদনা হৈ বুকু ভৰাই বুকুলে মোৰ মিছা কয়ে